নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ সন্ধিয়াৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মুজাকিৰ লৈ আহিছোঁ দিনটোৰ বিশেষ বাতৰিসমূহ। ডিগবৈত আজিৰে পৰা শুভাৰম্ভ গ্ৰন্থমেলাৰ। প্ৰয়াসৰ উদ্যোগত আয়োজিত ডিগবৈ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে। আৰু আশা কৰিছোঁ যে এই গ্ৰন্থমেলা আগন্তুক দিনতো সফলতাৰে আগবাঢ়ক। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰয়াসৰ উদ্যোগত আমাৰ বিক্ৰেতা সন্থা আৰু আমাৰ প্ৰশাসন বিক্ৰেতা সন্থাৰ উদ্যোগত এই গ্ৰন্থমেলা ডিগবৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আজি শুভ উদ্বোধন কৰিলোঁ। মই উদ্যোক্তাসকলক অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ নিশ্চিতভাৱে এই গ্ৰন্থমেলাৰ জৰিয়তে ইতিমধ্যে এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু সাহিত্যপ্ৰেমী ৰাইজে ইয়াক আঁকোৱালি ল'ব আৰু তৈলনগৰী ডিগবৈ চহৰত এই সুন্দৰ পৰিৱেশৰ মাজত মই আশা কৰিছোঁ যে ইয়াত বিশেষভাৱে উঠি অহা নতুন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল সাহিত্যপ্ৰেমী ৰাইজ আছে তেখেতসকলে ইয়াতে আহি এই গ্ৰন্থমেলাৰ আৰু অধিক সুন্দৰ আৰু এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব বুলি পেলাই মই আশা কৰিছোঁ। আৰু যিসকল বিক্ৰেতা যিসকল সদস্য আহিছে আমাৰ গ্ৰন্থমেলাৰ লগত জড়িত যিসকল লোক আহিছে তেখেতসকলে যাতে ইয়াতে সফলতা অৰ্জন কৰক তাৰ কাৰণেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গ্ৰন্থমেলাই মানে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত আমি সমন্বয়ৰ জৰিয়তে এই গ্ৰন্থমেলা আয়োজন কৰিছোঁ। গতিকে নিশ্চিতভাৱে আমি দেখিছোঁ ইয়াতে বিভিন্ন জনৰ ইয়াতে সমাৱেশ হ'ব আৰু যেতিয়া এটা ভাল উদ্দেশ্যক লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি একাকাৰ হ'ম তেতিয়াহ'লে নিশ্চয়ভাৱে ইয়াতে এটা সৰ্বসুন্দৰ সমাজ প্ৰতিষ্ঠা লাভ কৰিব, যিখন সমাজে আচলতে আগন্তুক দিনত ডিগবৈখনক সৰ্বতো প্ৰকাৰে উন্নয়নৰ দিশত আগুৱাই লৈ যাব আৰু আমাৰ সমন্বয় আমাৰ একতা এনাজৰীডাল অধিক শক্তিশালী কৰি তুলিব। মই তাকেই কামনা কৰিছোঁ আৰু মই আশা কৰিছোঁ যে নিশ্চয় ইয়াতে আমাৰ বিশেষভাৱে পঢ়ুৱৈসকল যথেষ্ট তেওঁলোকে লাভান্বিত হ'ব বিভিন্ন ধৰণৰ কিতাপৰ অধ্যয়নৰ জৰিয়তে আৰু দেখিছে বিভিন্ন ষ্টল আহিছে ইয়াতে আৰু মই আশা কৰিছোঁ আমাৰ পঢ়ুৱৈ ৰাইজৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু সাহিত্যপ্ৰেমী ৰাইজ ইতিমধ্যে আহিছে তেওঁলোকৰ বিভিন্ন সাহিত্যকসকলে তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিব। আমাৰ সাংস্কৃতিক দলসমূহে ইয়াতে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে পৰিৱেশন কৰিব আৰু সৰ্বসুন্দৰ এখন সমাজ হৈ উঠিব। আৰু ডিগবৈ এনেই আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এক সুকীয়া পৰিচয় ডিগবৈৰ আছে যিহেতু, গতিকে এই সুন্দৰ পৰিৱেশত সৰ্বসুন্দৰ হ'ব এই গ্ৰন্থমেলা মই তাকে কামনা কৰিছোঁ। बुक फेयर आज शुरू हुआ है। ये 13 साल के अंतराल के बाद यहाँ पे हुआ है। इसको एक बहुत अच्छा डिगबई के लिए आप संकेत समझे, क्योंकि आजकल बच्चों में आप देख रहे हैं बुक्स से उनकी दूरी बढ़ती जा रही है। लोग अपने मोबाइल में टीवी में उसी में मस्त रहते हैं, लेकिन जब अगर बुक्स की अवेलेबिलिटी होगी, बुक्स सामने रहेंगी, पेरेंट्स और टीचर्स स्पेसिफिक बुक्स उनको रिकमेंड करेंगे, वो बुक्स पढ़ेंगे और एक बुक एक आइडिया उनका जीवन बदल सकता है। आज जो उनका नाम किसी को ज्ञात नहीं है कि इस शहर में कौन सी जगह पे कौन सा बच्चा है, एक बुक एक आइडिया और वो कुछ ऐसा कर सकता है कि वो अनफर्गेटेबल हो जाएगा, ना सिर्फ डिगबई के लिए असम के लिए बल्कि पूरी दुनिया के लिए। इसे मैं बहुत अच्छा संकेत समझता हूँ। इस प्रयास में जो भी हमसे बन पड़ेगा आने वाले सालों में हमें धन्यवाद। পৰৱৰ্তী বাতৰি কাছাৰ লক্ষীপুৰ মহকুমাৰ আদালতৰ শুভ উদ্বোধন। আজি শুভ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি বিজয় বিষ্ণে।
Advocates collectively in Assam takes a decision that will not seek any time from the judges, whether it is high court or whether it is a district judiciary session judge or any forum of court, that will not take any time when the matter is related to rape, molestation of our sisters, our mothers, and of course the cases related to the POSCO. In Assam, if we can create that healthy environment, I think society will be very, very appreciative of our judicial system, and our advocate must come up to create that environment. I think even in our district bar association, some decisions should be taken collectively that none of our members will take time, seek time when it comes to a case related to crime against women and children. I have no problem if judiciary acquit anybody, because every case which police brought to the for trial may not be correct, police may be also wrong. But whether it is right or wrong, let the decision be taken in a very, very fast-track manner. Recently, I have seen that our district judiciary has disposed lot of POSCO cases in very, very fast and efficient manner. Somewhere prosecution has lost, somewhere prosecution has won. Winning and losing is not important, but a strong message has gone to the society that now everybody is active, everybody is concerned. I am also have a concern that in many Lower Assam districts, the victims are being forced to compromise the case at the trial stage. In many a times, the victims comes to the court and they stop giving their deposition, or they say that we have compromised. I have seen that in Barpeta district court, the case which ends in compromise is much more than what ends in trial. So I think those are the areas where we have to be more careful, whether it is a compromise or whether it is actually a stage managed affair. I think we must go behind the, we must inquire the entire situation, we must lift the veil, and we must see that compromise has been made under duress, or it is actually something has happened or solution has come out among the family. So this is one of the reasons whenever I go to Barpeta, I ask police, what is your conviction rate? Police says, sir, conviction here, it is very difficult because at some point of time both the parties compromise. Now once a crime is committed, compromise cannot be answered. Once crime is committed, the person must get punishment, and once crime is committed, cycle has to be end in conviction or acquittal. It can't be a middle way. I think these are the things which we have to look at it very, very intensively. Ultimately, a just society can only secure democracy for us. If people do not get justice in the court, then people try to seek justice from the police. Now recently I have seen many incidents. Once a rape or once something happened, people officially comes to police that shoot the culprit, because there is a system which is developed for instant justice. Now police cannot give that justice. Giving justice is the judiciary's prerogative. Now if we can ensure that no, even if I arrest, I complete the investigation within 2 months,
and I can complete the entire trial process in 1 year, I think people will not seek instant justice. But whenever people get frustrated in the court, then they start asking for instant justice. I think these are the points which our advocates, judicial officers has to be deliberated collectively. We must find out answer, and my request that not a single person who is actually involved in crime against women and child should not be spared in any way, and of course at the same time no innocent should also be given punishment. I think these are our collective responsibility, and we must achieve this objective together. Once again, I would like to thank Honorable Justice Sri Bijoy Bishnoi for coming all the way to Lakshmipur to inaugurate this court building. This shows his responsibility towards the district judiciary. Normally a chief justice coming down to a place like Lakshmipur to inaugurate a subdivisional judicial infrastructure is not very commonly known. লক্ষীপুৰৰ মহকুমা ন্যায়িক আদালতৰ স্থায়ী ভৱন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বিজয় বিষ্ণয় ডাঙৰীয়া তেখেতে উদ্বোধন কৰিলে। আমি সকলোৱে এই শুভ মুহূৰ্তত অনুষ্ঠানত যোগ দিয়াৰ আমাৰ সকলোৰে সৌভাগ্য হ'ল। লক্ষীপুৰৰ বহুদিনীয়া এটা অভাৱ দূৰ হ'ল যে এটা স্থায়ী জুডিচিয়েল বিল্ডিং হ'ল। মই বৰাক উপত্যকাৰ ৰাইজ আৰু লক্ষীপুৰৰ ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ। The conviction rate were as low as 5% when I took the charge of Home Ministry. Today the conviction rate has gone up to 23%, and I am of the view that we will soon touch 30%, and over next 2 years we will be able to achieve the national conviction rate if things goes like this way for another 2-3 years. The situation has changed, but we were so behind that catching national average itself is a very big task. But now we are on right track. It will take some time, but it will reach. We will reach there. কৰি আছোঁ আমি আলোচনা কৰি আছোঁ। এখন বহুত ডাঙৰ ফ্লাইঅভাৰ হ'ব, তাৰ কাৰণে বনাওঁতে মানুহৰ বহুত কষ্ট হ'ব, চববিলাক চিন্তা কৰি আছোঁ। গুৱাহাটীত ফ্লাইঅভাৰ বনালে বনোৱাৰ সময়ত মানুহে বহুত গালি পাৰে যেতিয়ালৈকে কমপ্লিট হৈ নাযায়, আৰু শিলচৰত যিখন ফ্লাইঅভাৰ যেতিয়া আমি বনাব যাম 3 বছৰ মানুহে গালি দিয়ে থাকিব। গতিকে গালিটো কেতিয়া খাম সেইটো সিদ্ধান্ত লৈ ল'ব লাগিব। ফ্লাইঅভাৰ ষ্টেটাছটো ইচ্ছা কৰিলে আজিৰ পৰাই বনাব পাৰোঁ, তেনেকুৱা কোনো কথা নাই, কিন্তু ইলেকশ্যনৰ আগত মানুহৰ গালি খোৱাটো ভাল হ'ব নে বেয়া হ'ব এইটো অলপ চাই লওঁ না। It is a very sad things which is happening in Bangladesh. Government of India has already reacted, আৰু মই ভাবোঁ যে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে, আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা, যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, আমি সকলো চিন্তিত হৈ আছোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে, কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে, বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে,
তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ, আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই। চাওক, ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকোঁ, তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিয়েও খাব নালাগে, এজিপিও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক ক'ম যে কংগ্ৰেছক ভোট দি দিয়ক বুলি, হয় নহয়? Before this financial year, Vice Chancellor will be appointed. পুলিচে চাই আছে, পুলিচে চাই আছে, কথা পাতি আছে ডিজিপি। হে ভগৱান, এই লোনটোতো মানে তেওঁক বহুতবাৰ বিধানসভাত বুজাই দিয়া হ'ল যে লোন কেতিয়া লয়, কেনেকৈ লয়। একেটা কথাকে বাৰে বাৰে কিমান বুজাই থাকিব? কিবা যদি মই বেয়া কাম কৰিলোহেঁতেন তেতিয়াহ'লেতো ভাৰতবৰ্ষৰ বাকী চৰকাৰৰ পৰা, দিল্লীৰ পৰা, ৰিজাৰ্ভ বেংকৰ পৰা কিবা এখন চিঠি আহিলেহেঁতেন, নহয় হয় নহয়? আৰু কংগ্ৰেছ চৰকাৰবিলাকেতো আমাতকৈ বেছিয়ে লোন লয়। লোন লোৱাৰ নিয়ম আছে, 3% যিমান আপোনাৰ আয় হয় তাৰ 3% আপুনি লোন ল'ব পাৰে। গতিকে নাই, যেতিয়া বিধানসভাত তেওঁ জিকি আহিব তেতিয়া তেওঁ কথাবোৰ বুজি পাব। আঁচনি কেৱল বেনিফিচিয়াৰী আঁচনি বা অৰুণোদয় দিয়াৰ কাৰণে বোলে লোন লওঁ বুলি তেনেকুৱা, তেওঁলোকে অৰুণোদয়টো নালাগে বুলি কৈ দিয়ক বাছ। অৰুণোদয় লুৰিণজ্যোতি গগৈ আমাক লিখি দিয়ক অৰুণোদয় নালাগে বুলি, তেতিয়া বিবেচনা কৰি ল'ম। তেওঁক মোৰ একাউণ্টেণ্ট নেকি? তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায়, তেতিয়াহ'লেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি, যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি, হয় নহয়? বদৰুদ্দিন আজমলৰ যিহেতু এতিয়া প্ৰায় অষ্টমীতে হৈছে, গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা। অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে? এইবিলাক চব তেওঁলোক একে আছে, এইটো প্ৰেছাৰ টেকটিক্স হয়। কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল, কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকোঁ আজিকালি। আমি লগাব কিয় লাগে? কৰিমগঞ্জটো আমিয়ে জিকিলোঁ, চামুগুৰিটো আমিয়ে জিকিলোঁ, আমি কাৰোবাক লগাব কিয় লাগে? এতিয়াতো ভোট আমিয়ে পাম। আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব। আমি ইমান কাম কৰি আছোঁ, হয় নহয়? আজি কোৰ্ট বিল্ডিংটো হ'ল, ইয়াততো সংখ্যালঘুও আহিব, সংখ্যাগুৰুও আহিব। চ' ইমান কাম হৈ আছে, সকলোৱে আমাকে ভোট দিব দুদিন পিছত। 26ত সংখ্যালঘুৰ ভোট আপোনালোকৰ পক্ষত যাব? আমি খুজিব নালাগে, মানুহে নিজে দি দিয়ে। মইতো আৰু বাকচত উঠি ক'ব নোৱাৰোঁ যে আপুনি ভোটটো নিদিব বুলি, কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব। যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেতিয়ানো মই কেনেকৈ মানা কৰিব পাৰোঁ? হ'ব, খুব সোনকালে মন্ত্ৰীসভাটো বহুত ডাঙৰ সংশোধন হয়, বৰাক উপত্যকাৰ পৰাই এজন ল'ব লাগিব। গতিকে মই ভাবোঁ যে সোনকালে হৈ যাব। হা, নামটো ক'লে আৰু বাকী কেইজনে বেয়া পাব, গতিকে একেলগে এদিনতে নামটো গম পাম। মই আৰু বৰাক উপত্যকাখনক আকৌ কেনেকৈ 3 ভাগ কৰোঁ? একেলগে আছে আপোনালোক, এখনেই জিলা আছিল, কাছাৰ জিলাই। গতিকে সদায় মানুহ ভাগ ভাগ কৰিব নালাগে, একেলগে থাকিব লাগে। চ' যেতিয়া মোৰ দেউতাই ইয়াত কাম কৰিছিল কাছাৰ জিলা, হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ একেই। চ' বৰাক উপত্যকাৰ মানুহ একেই মানুহ, আৰু তাক ভাগ ভাগ কিয় কৰি থাকিব লাগে? হ'ব। Will the Jiribam issue have an impact on the Assam? I think situation in Manipur will have definitely some impact in Assam. So we have deployed additional police forces in Barak Valley to see that nothing comes to Assam. Sir, Lokipurot eta demand asile CRP camp. Di dim diok, eta to commando ase iate. Sir, Komolekho deripor bostu asil. Tekhate etio dolot jogdan korna kintu jogdan koriba lahe lahe. Ketia dolot jogdan korna? Teo khodibo laibo moi keneke kom. सर लास्ट आप लोग जब यहाँ पे इनॉग्रेशन ये बिल्डिंग चल रहा है करीबन, देखिए मैंने खुद बोला हूँ कि ये बहुत चिंता की विषय है और सनातनी ऐक्य मंच का जो प्रोसेशन है या जो आज सुतारकंडी में जो हो रहा है वहाँ में तो हमारा बीजेपी का लोग भी गए हैं,
तो उसी से आप पता चल सकता है कि हम लोग कितना चिंतित है और हम लोग का जो प्रेयर है बांग्लादेश का जो हिंदू लोग हैं उनका साथ है। हम लोग चिंतित हूँ, परेशान भी हूँ, लेकिन मैं विश्वास करता हूँ कि मोदी जी कुछ ना कुछ हल निकाल लेंगे। পৰৱৰ্তী বাতৰি বাংলাদেশৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শিলচৰৰ ৰাজপথত। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী সমদল সনাতনী ঐক্য মঞ্চ अरे मुक्ति 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 चाय, अरे चिन्मय प्रभुर मुक्ति चाय, मुक्ति चाय मुक्ति चाय, अरे चिन्मय प्रभुर मुक्ति चाय, मुक्ति चाय मुक्ति चाय, अरे मुक्ति 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 चाय, अरे चिन्मय प्रभुर मुक्ति चाय। বিগত অনেক বছর ধরে বাংলাদেশে হিন্দুদের উপর অত্যাচার চলছিল এবং গত কয়েক মাস আগে যে ইউনিট সরকার আসলো তারপর থেকে তার মাত্রা অনেক চরম পর্যায়ে বেড়ে গেছে। অনেক চরম পর্যায়ে প্রতিদিন হিন্দুদের বাড়ি লুণ্ঠন, হিন্দুদের মঠ মন্দির ভাঙা, হিন্দুদের মা বোনদের বলাৎকার করা, হিন্দুদের ঘর লুট করা, এরকম ধরনের প্রতিদিন বেড়েই চলেছে। গত কিছুদিন আগে আমরা দেখেছি যখন ওখানের হিন্দুরা রুখে দাঁড়িয়েছে তার বিরুদ্ধে, হিন্দুদের একজুটতা দেখে ইউনিট সরকার ভয় পেয়ে গেছে এবং যারা ওই মিছিলের নেতৃত্ব দিয়েছিলেন সাধু সন্ত উনাদেরকে ওরা মিথ্যা মামলা দিয়ে দেশ বিরোধী মামলা দিয়ে ওদেরকে একে একে করে জেলে পুরছে। উনারা কি অন্যায় কথা বলেছেন, নিজেদের অধিকারের কথা বলেছেন, নিজেদের হিন্দুদের রক্ষার কথা বলেছেন, এটা কি দেশদ্রোহিতা? যেভাবে ষড়যন্ত্র করে একের পর এক সাধু সন্তকে বাংলাদেশ সরকার চক্রান্ত করে জেলের ভিতরে প্রেরণ করছে এবং প্রতিদিন
গতকালকে আপনারা দেখেছেন যেভাবে শুক্রবার ছিল মসজিদের নামাজের পর ওখান থেকে সবাই বেরিয়ে হিন্দু মঠমন্দিরকে আক্রমণ করেছে, হিন্দু মঠমন্দির ভাঙচুর করেছে, তা আমরা তীব্র ভাষায় নিন্দা এবং ধিক্কার জানাই। এবং তারই প্রতিবাদে আজ আমরা শিলচর শহরে মশাল র্যালি বের করেছি এবং ইউনিট সরকারকে আমরা হুঁশিয়ারি দিতে চাই, হুঁশিয়ারি দিয়ে বলতে চাই আপনারা অতিসত্ত্ব হিন্দুদের সুরক্ষা প্রদান করুন। যে সাধুসন্তদেরকে আপনারা অ্যারেস্ট করেছেন তাদেরকে অতিসত্ত্ব আপনারা জেল থেকে বের করতে হবে। এবং যদি আপনাদের এতই যদি হিন্দুদেরকে আপনারা ঘৃণা করেন, ভয় পান, তাহলে হিন্দুদেরকে আপনারা পৃথক বাংলাদেশ থেকে পৃথক রাষ্ট্র আপনারা দিয়ে দিন, পৃথক রাষ্ট্র দিয়ে দিন। বাংলাদেশে হিন্দুরা কোনো বহিরাগত নয়, বাংলাদেশের হিন্দুরা বাংলাদেশের নাগরিক, ওদের জন্মকর্ম সব বাংলাদেশে, ওরা এই জমির উপর ওখানে হিন্দুদের অধিকার আছে। যদি বাংলাদেশ সরকার তাদেরকে সুরক্ষা দিতে না পারে, আমাদের সোজা কথা বাংলাদেশকে ভাগ করে হিন্দুদের জন্য আলাদা হিন্দু রাষ্ট্র করে দিয়ে দিন। জয় শ্রীরাম। আমাদের আন্দোলন শুরু হয়ে গেছে যেদিন অ্যারেস্ট হয়েছিল, গ্রেপ্তার হয়েছিল তারপর থেকে। এবং আগামীকাল আপনারা সবাই জানেন আগামীকাল শ্রীভূমি জেলায় আমরা বাংলাদেশ কুচ করব। আমরা শিলচর থেকে, আমরা বরাক উপত্যকার প্রত্যেকটি জায়গা থেকে আমরা প্রায় 50,000 থেকে 1 লাখ লোক আমরা কালকে সুতারকান্দি বর্ডার দিয়ে আমরা বাংলাদেশে প্রবেশ করব এবং ইউনিট সরকারকে আমরা হুঁশিয়ারি সম্মুখে গিয়ে আমরা হুঁশিয়ারি দেব। তারপরও আমাদের আন্দোলন সেখানে সমাপ্তি হবে না যতদিন পর্যন্ত সাধু সন্তদেরকে গ্রেপ্তার ছাড়বে না, মুক্তি দেবে না, যতদিন পর্যন্ত হিন্দুদের সুরক্ষা সুনিশ্চিত করবে না, তখন পর্যন্ত আমরা আমাদের আন্দোলন বন্ধ করব না। আগামীতে প্রত্যেকটি জেলায় জেলায় আন্দোলন হবে, এখনো ডেট ঠিক হয়নি, কিন্তু এই আন্দোলন থামানো যাবে না। সমগ্র ভারতবর্ষের হিন্দুরা আজকে জাগতে শুরু করেছে। গতকালকে দেখেছেন করিমগঞ্জে হাজার হাজার লোকরা বেরিয়েছে, গতকালকে আপনারা দেখেছেন রামকৃষ্ণনগরে হাজার হাজার হিন্দু সনাতনীরা বেরিয়েছে, আজকে আপনারা দেখেছেন হাজার হাজার হিন্দুরা আজকে শিলচরের বুকেতে বেরিয়েছে এবং কালকে লক্ষ লোকের সমাবেশ করিমগঞ্জে শ্রীভূমি জেলাতে হবে এবং আমরা বাংলাদেশে আমরা কুচ করব। জয় শ্রীরাম। পরবর্তী বাতৰি। বিশ্বনাথৰ আচুৰ নেতা দুলদুল বৰকটকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি। শোকাকুল পৰিৱেশৰ মাজত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন জাতীয় দল সংগঠন। বিশ্বনাথ জিলাত মই সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক এই অত্যন্ত দুৰ্ভাগ্যজনক কথা। এয়া বিশ্বনাথ চাৰিআলিৰ জাতীয় জীৱনৰ কাৰণে এক বৃহৎ ক্ষতি। দুলদুল বৰকটকী ডাঙৰীয়া এক আপোচবিহীন তেখেত এক জাতীয় সত্তা আছিলে, যি জাতীয় সত্তাই 1997 চনত আমি একেলগে সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰিছিলোঁ আৰু সেই সময়ৰ পৰা তেখেতে আপোচবিহীনভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেখেতে বিনম্ৰভাৱে সকলোৰে লগত ব্যৱহাৰ কৰি বিশ্বনাথ চাৰিআলি জাতীয় জীৱনখন আগুৱাই নিছিলে। আৰু তেখেতে কা আন্দোলনৰ সময় বিগত যিটো কা আন্দোলন হৈ গ'ল, কা আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা পালন কৰিছিলে, যি ভূমিকাত তেখেতকে অসমৰ ভিতৰতে তেখেত পৰিচিত নাম আছিলে দুলদুল বৰকটকী। পৰৱৰ্তী সময়ত তেখেতে অসম জাতীয় পৰিষদত যোগদান কৰি জাতীয় জীৱনৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িছিলে আৰু বহু জাতীয় প্ৰশ্নত তেখেতে উত্থাপন কৰিছিলে। সময়ে হোৱা বিভিন্ন জাতীয় সমস্যাৰ ওপৰত তেখেতে সজোৰে তেখেতৰ মতামত দাঙি ধৰিছিলে। এয়া এক আমি বৃহৎ ক্ষতি বুলি কওঁ, যি ক্ষতি অনাগত দিনত পূৰোৱাটো সম্ভৱ নহয়। বাবে কাম কৰি যোৱা মানুহ আছিলে জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে, আৰু খুব সততাৰে কৰিছিল। তেওঁ মানে কামৰ বিনিময়ত একো বিচৰা নাছিল আৰু তেওঁ আজি হঠাতে অকাল মৃত্যু সাৱটি ল'লে। সন্দীপ কুমাৰ আগৰৱালা আৰু 30 বছৰ ধৰি সেৱা আগবঢ়াইছে। শক্তিশালী কৰিবৰ কাৰণে তেওঁ নিৰ্বাচনতো পৰীক্ষা কৰিছে আৰু তাৰ কাৰণে কোনো ধৰণৰ সদায় ৰাইজৰ মাজত থাকিছে। সকলোকে এটা সংগঠনক সকলো মানুহক সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোকে লৈ তেওঁৰ যিটো একক এটা তেখেতৰ কথা তেখেতৰ কাম কাজ আমি দেখিছোঁ আৰু খুব সেৱা মনোভাৱেৰে কামবিলাক কৰে, সততাৰে কৰে। আজি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক এটা বহুত বেছি ক্ষতি হৈছে বুলি ক'ম।
বিশ্বনাথৰ দুলদুল বৰকটকীদেৱে যি তেখেতৰ ছাত্ৰ জীৱনৰ পৰা বুলি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমাজৰ বিভিন্ন দিশত তেখেতৰ সেৱা আগবঢ়াই গৈছে। আজি তাৰে প্ৰতিফলন আজি দেখিবলৈ পাইছে। ইয়াত হাজাৰ হাজাৰ জনগণ ওলাই আহিছে, তেখেতৰ এই শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াতে আমি বুজিব পাৰোঁ এজন কিমান মহান ব্যক্তি তেওঁ, আৰু তেখেতৰ আদৰ্শৰে আমি অনাগত দিনত জাতীয় জীৱনৰ হকে কাম কৰি আগবাঢ়ি যাব লাগিব। গুণমুগ্ধসকলৰ যি তেওঁৰ গুণ গৰিমা ইতিমধ্যে আমি গম পাইছোঁ। আৰু বিশ্বনাথত এটা বহুত ডাঙৰ ক্ষতি বুলি ক'ম। এই ক্ষতি কেতিয়াও আমি পুনৰ আকৌ পাবলৈ সক্ষম নহওঁ, কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুবাৰ্ষিকী, তেখেতে সমন্বয় দিন হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত অমিল মিলেৰে 12টা ভাষাত মানুহে মানুহৰ বাবে যি কালজয়ী গীত, তেখেতৰ পৰিকল্পনাৰে পাভৈ আৰু অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহত যি মানুহে মানুহৰ বাবে গীতটিৰ দ্বাৰা ঐক্যৰ বান্ধোন বা সমন্বয় সৃষ্টি কৰিছিল, এয়া কিন্তু অতিকৈ আচলতে ক'বলগীয়া আৰু প্ৰশংসনীয়। এই প্ৰশংসনীয় সময়ত তেখেতে যিখিনি কাম কৰি গৈছে, অতি আচলতে আজি আমি দুখ পাইছোঁ। আৰু তেখেতৰ পৰা পাবলৈ যথেষ্ট আছিল, সেইখিনি কেতিয়াও আমি আচলতে ক্ষতিটো ইয়াৰ পৰা আমি তেখেতৰ যি আজি শেষ যাত্ৰা, এই শেষ যাত্ৰাৰ সামৰণিত তেখেতৰ এই আপুৰুগীয়া ক্ষতিবিলাক আমি পূৰণ কৰিব নোৱাৰিম। আৰু সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেত ইমান এজন মহান ব্যক্তিগৰাকী শেষ যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ আজি এই যাত্ৰা শেষ হ'ব তেখেতৰ ঘৰৰ নিজ বাসগৃহত তেওঁ অন্তিম তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ নশ্বৰ দেহটি দাহন কৰা হ'ব। আৰু কি ক'ম, অতিকৈ দুখিত হৈছোঁ আৰু ভাষা নাই। পৰৱৰ্তী বাতৰি, হোজাইৰ বিষ্ণুপুৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। প্ৰায় 15 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপ প্ৰত্যক্ষ কৰি ৰাইজে বন বিভাগক গতাই দিয়ে। ছাৰৰ নেতৃত্বত, ৰেঞ্জাৰ ছাৰৰ নেতৃত্বত বিষ্ণুপুৰ এলেকাত এটা সাপ ওলাইছে, প্ৰকাণ্ড অজগৰ। তো যিয়ে প্ৰচাৰে আমাক ৰেঞ্জাৰ ছাৰে খবৰ দিলে মানুহ ঘৰত সাপটো ওলাইছে, এইটো ধৰি আহে। কিমান ফুট হ'ব? এইটো 12 ফুটমান হ'ব। 12 ফুট। এতিয়া কি বনাঞ্চল এৰি দিব আপোনালোকে? আমাৰ হেণ্ডুবি বিলত আনি দিম। ঠিক আছে। সন্ধিয়াৰ সংবাদৰ পৰা মই মোজাক্কিৰ হুছেইনে বিদায় লৈছোঁ। বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।